গাইজ নমস্কাৰ মই মঞ্জিত ডিএক্স আৰু মই আজি আপোনালোকৰ কাৰণে এটা এনেকা অফাৰ লৈ আহিছোঁ যোনে যোনে ট্ৰিঅ' প্লাছ ল'ম বুলি ভাবি আছে বা কোনো লৈছে আপোনালোকৰ কাৰণে এটা ভাল অফাৰ আছে অফাৰবিলাক মই আপোনালোকক ক'ম এইটো চাওক বৰ্তমান মই ডেমোত আহিছোঁ বৰ্তমান এইখন গাড়ী হয় চাওক ট্ৰিঅ' প্লাছ SM মডেল এইখন চাওক আপোনালোকৰ আৰু এইখন মানে কি যোনটো প্ৰাইচত দিয়া হৈ আছে বৰ্তমান যোনটো প্ৰাইচত আপোনালোকক দি আছোঁ আমাৰ গোৱালপাৰা ডিষ্ট্ৰিক্টত কত নহ'ব আৰু মেইন ডিলাৰত বৰ্তমান কি অফাৰ আছে মই আপোনালোকক দেখাব চেষ্টা কৰিম আৰু লগতে ডেমৰ পৰা ল'লে মানে এক্টিভিটিৰ পৰা ল'লে মানে আমাৰ গোৱালপাৰা ডিষ্ট্ৰিক্টত যিমানখিনি মানে যেনেকৈ সৰু সৰু চিটি আছে যেনেকৈ আপোনাৰ লক্ষীপুৰ ভালুকডুবি আপোনাৰ ৰংচাই এইপিনে আপোনাৰ ডুবাপাৰা মাকৰি মাটিয়া যিমানখিনি চিটি আছে আমাৰ গোৱালপাৰা ডিষ্ট্ৰিক্টত কমপ্লিট চিটিবিলাকত আমি কেপচাৰ কৰিব চেষ্টা কৰি আছোঁ আৰু চবতে বেলেগ বেলেগ অফাৰ আছে তো ইয়াত বৰ্তমান কি অফাৰ আছে বৰ্তমান মই আছোঁ বৰ্তমান ডুবাপাৰাত আছোঁ বৰ্তমান আৰু ডুবাপাৰাত বৰ্তমান কি অফাৰ আছে মই আপোনালোকক দেখাম তাৰ আগতে মই আপোনালোকক ইয়াত মানে যোনটো ডেমৰ মানে যোনটো আমাৰ ছাৰ আছে ছাৰৰ লগত কথা পাতি মানে কি অফাৰ আছে মই আপোনালোকক দেখাব চেষ্টা কৰিম আৰু আমাৰ শ্ব'ৰুমত কি অফাৰ আছে মই আপোনালোকক কমপ্লিট দেখাম এতিয়া বৰ্তমান এইটো মাহত বহুতখিনি অফাৰ আছে কি অফাৰ আছে মই আপোনালোকক কমপ্লিট দেখাব চেষ্টা কৰিম বৰ্তমান ডেমৰ পৰা যদি কাষ্টমাৰ ল'ব বিচাৰে কি মানে এতিয়া অফাৰ চলি আছে বৰ্তমান যোনটো স্পটত যদি মানুহ আহে বুকিং হয় বুকিঙত বৰ্তমান আপোনাৰ মিউজিক চিষ্টেম এটা পাব সৰু আৰু লগতে আপুনি টি চাৰ্ট এখন পাব মাহিন্দ্ৰাৰ ব্ৰেণ্ডিঙৰ টি চাৰ্ট এখন লগতে শ্ব'ৰুমৰ অফাৰখিনি প্ৰযোজ্য হ'ব আৰু লগতে আপোনাৰ পানীৰ বটল যদি থাকে পানী বটলটো এটা ষ্টীলৰ বটল এটাও দিয়া এইটো মানে কি লাইভ মানে ইয়াৰ পৰা বুকিং হ'ব লাগিব হয় ইয়াতে পাই যাব দাদাজনে কল মানে ডেমৰ পৰা মানে কি আমাৰ গোৱালপাৰা ডিষ্ট্ৰিক্টত যিমানখিনি সৰু সৰু চিটি আছে চবতে মই কেপচাৰ কৰিম মই মঞ্জিত ডিএক্স চেনেলৰ পৰা মানে ইয়াতে আপলোড হ'ব আৰু যিমানখিনি চিটিত মই মানে ভিডিঅ'বিলাক বনাম ডেমো বনাম এক্টিভিটি কৰিম আৰু তাতে চবতে অফাৰ বেলেগ বেলেগ হ'ব আৰু লগতে বৰ্তমান আমাৰ শ্ব'ৰুমত কি অফাৰ আছে মই আপোনালোকক দেখাব চেষ্টা কৰিম আপোনালোকৰ কাৰণে এটা মানে ভাল এটা অফাৰ মই আপোনালোকৰ কাৰণে লৈ আহিছোঁ এইটো জানিবৰ কাৰণে আমাক ভালুকডুবি যোনটো আমাৰ মেইন নতুন শ্ব'ৰুম খুলিছে বৰ্তমান আগত বৰ্তমান কৃষ্ণাই আছিল মাছুম অটোমোবাইল কৃষ্ণাই মানে আমাৰ মেইন ডিলাৰটো আছিল এতিয়া বৰ্তমান মেইন ডিলাৰটো বৰ্তমান আমাৰ গোৱালপাৰা ভালুকডুবিত গৈছে বৰ্তমান আৰু গোৱালপাৰাত ভালুকডুবিত বৰ্তমান কি অফাৰ আছে আৰু কেনেকৈ মানে আপোনাৰ শ্ব'ৰুমটো অপেনিং কৰা হৈছে তাতে মানে বহুত ডাঙৰ ডাঙৰ ছাৰ আহিছে আৰু কেনেকৈ অফাৰ দি আছে বৰ্তমান আৰু কি অফাৰ আছে মই আপোনালোকক কমপ্লিট দেখাব চেষ্টা কৰিম যদি আপোনালোকে ট্ৰিঅ' প্লাছ ল'ম বুলি ভাবি আছে বা লৈছে আপোনালোকে কি অফাৰ আছে আপোনালোকে চাই লওক মানে যোনে লৈছে ইয়াৰ কাৰণে অফাৰ আছে আৰু যোনে মানে কিনিম বুলি ভাবি আছে ইয়াৰ কাৰণে অফাৰ আছে কি অফাৰ আছে কমপ্লিট জনাই দিম বলক মোৰ লগত ভালুকডুবি যোনটো নিউ শ্ব'ৰুম আছে তাতে কি অফাৰ আছে মই কমপ্লিট আপোনালোকক দেখাব চেষ্টা কৰিম আজিৰ এই শুভস্থলীত আহি কিনে উপস্থিত হোৱা সকলোকে আন্তৰিক শুভেচ্ছা অভিনন্দন জ্ঞাপন কৰিছোঁ প্ৰথমতে জনাবলৈ পাই সুখী হৈছোঁ যে আমাৰ মাজত ইতিমধ্যে আমাৰ অতিথিবৃন্দসকল আহি পাইছে আমাৰ মাজত উপস্থিত হৈছে ইতিমধ্যে আমাৰ মহেন্দ্ৰ কোম্পানীৰ পৰা অহা CBM ছাৰ জ্ঞান প্ৰকাশ সিং ছাৰ ইতিমধ্যে আমাৰ মাজত আহি উপস্থিত হৈছেহি আমাৰ মহেন্দ্ৰ ফাইনেন্সৰ DM মনীষ শৰ্মা ছাৰো আহি ইতিমধ্যে উপস্থিত হৈছে আমাৰ মাজত আমাৰ আজিৰ বিশিষ্ট অতিথি গোলাম মুস্তফা আহমেদ ডাঙৰীয়া ইতিমধ্যে আহি আমাৰ মাজত উপস্থিত হৈছেহি প্ৰথমে আপোনালোকক জনাওঁ যে আমাৰ আজিৰ এই শুভক্ষণ কিহৰ হয়তো ইতিমধ্যে আপোনালোকে ইতিমধ্যে গম পাইছে সকলোৱে আমাৰ মাছুম অটোমোবাইলছ বুলি ক'লে আমি সকলোৱে গম পাওঁ গোটেই অসমৰ মানুহে নহয় গোটেই ভাৰতবৰ্ষৰ মানুহে আমাৰ গম পাইছে মাছুম অটোমোবাইলছ কি মাছুম অটোমোবাইলছ এনেকুৱা এটা ডিলাৰ যিখন ডিলাৰে অতি কম সময়তে গোটেই ভাৰতবৰ্ষৰ ভিতৰত তেওঁৰ নামটো উজ্জ্বল কৰিবলৈ সক্ষম হৈছে আপোনালোকে নিশ্চয় জানে যে মাছুম অটোমোবাইলছে ইতিমধ্যে এটা বছৰ অতিক্ৰম কৰিছে এটি বছৰ অতিক্ৰম কৰি আৰু 4 মাহ হৈ গ'ল ইতিমধ্যে আমাৰ মাছুম অটোমোবাইলছে ৰাইজৰ সুবিধাৰ্থে ৰাইজৰ সহায় সহযোগিতা লৈ যিমানখিনিলৈকে আগবাঢ়িছে সেয়া কেৱল মাছুম অটোমোবাইলছে অকলে এইখিনি আগবাঢ়াটো সম্ভৱ নহয় আপোনালোকৰ সকলোৰে সহায় সহযোগিতাত আগবাঢ়িছে মাছুম অটোমোবাইলছ ইলেক্ট্ৰিক EVৰ কাৰণে বিখ্যাত হৈছে যোৱা এটা বছৰত যিমানখিনি পাৰদৰ্শিতা দেখাইছে সকলোৱে আচৰিতভাৱে পাইছে ভাৰতবৰ্ষত এনেকুৱা কোনো ডিলাৰ নাই যে এটা বছৰত ইমানখিনি নাম হাসিল কৰিবলৈ সক্ষম হৈছে বুলি কোনো উদাহৰণ নাই মাছুম অটোমোবাইলছ ইতিমধ্যে টিৰো গাড়ীৰ কাৰণে টিৰো গাড়ী যি সেলস
এই চেলছৰ হিচাপত গোটেই ভাৰতবৰ্ষৰ ভিতৰত তাৰ নামটো উজ্জ্বল কৰিবলৈ সক্ষম হৈছে। আমি জানো যে ভাৰতবৰ্ষত বহুত ডিলাৰ আছে, বহুতো কোম্পানী আছে, বহুতো ইভি কোম্পানী নতুনকৈ ওলাইছে, কিন্তু মহিন্দ্ৰা কোম্পানীৰ নিচিনা যি ইভি ওলাইছে মহিন্দ্ৰা কোম্পানীয়ে, সেয়া কোনেও এতিয়ালৈকে তাৰ লগত প্ৰতিযোগিতাত আগবাঢ়িবলৈ সক্ষম হোৱা নাই। আমাৰ এই মাছুম অটোমোবাইলছৰ বিষয়ত ক'ব গ'লে বহুত সময় লাগি যাব, যিহেতু আমাৰ সময়ো সংকীৰ্ণ। আমাৰ মাছুম অটোমোবাইলছৰ কথা ক'ব গ'লে বিশেষকৈ ক'ব লাগিব আমাৰ মাছুম অটোমোবাইলছৰ সত্ৰাধিকাৰীগৰাকীৰ কথা। আপোনালোকৰ সকলোৰে চিনাকি মানুহ এজন কিহৰ পৰা কি হ'ব পাৰে তাৰ উদাহৰণ হিচাপে যদি আমি চাওঁ, আমি মাছুম অটোমোবাইলছৰ সত্ৰাধিকাৰীক চাব লাগিব। শূন্যৰ পৰা আকাশচুম্বী হ'বলৈ গ'লে কি কৰিব লাগিব সেয়া চাব লাগিব মাছুম অটোমোবাইলছৰ সত্ৰাধিকাৰী। এটা সময়ত কোনেও চিনি নোপোৱা মানুহক আজি গোটেই অসমত গোটেই ভাৰতবৰ্ষৰ মানুহে চিনি পায় মাছুম অটোমোবাইলছৰ সত্ৰাধিকাৰী। আমাৰ মাজত সত্ৰাধিকাৰী উপস্থিত আছে, আমি এবাৰ থিয় হ'বলৈ অনুৰোধ জনাওঁ। আমাৰ খলিলুৰ ৰহমান ডাঙৰীয়া, সকলোৱে হাত ফুটি দিব। আমাৰ সকলোৰে গৌৰৱ খলিলুৰ ৰহমান ডাঙৰীয়া, ব্যৱসায়ীসকলৰ কাৰণে গৌৰৱ। মানুহ জীৱনত কিনো কৰিব পাৰে, কিনো কৰিব নোৱাৰে, সেয়াৰ এক উদাহৰণ। ছাৰক বহিবলৈ অনুৰোধ জনাইছোঁ। তো আপোনালোকক দেখাব চেষ্টা কৰিলোঁ মানে আমাৰ হিষ্টৰীটো কি আছে। মানে মাছুম অটোমোবাইলছ মানে আমাৰ ইণ্ডিয়াৰ চবচে নম্বৰ 1ত আছে, ৰেংক 1ত। আপোনাৰ গুগল, ইউটিউব, ফেচবুকত, আৰু লগতে আপোনালোকে অফলাইনতো আমাৰ মাছুম অটোমোবাইলছটো ৰেংক 1ত আছে ইণ্ডিয়াৰ ভিতৰত। আৰু আজি বৰ্তমান অপেনিং হ'ব আমাৰ গোৱালপাৰাত, গোৱালপাৰা ভালুকডুবিত। আৰু ভালুকডুবিত যোনটো অফাৰ দি আছোঁ ইণ্ডিয়াত আপোনালোকে ক'তো নাপাব, অনলি ফৰ গোৱালপাৰা ডিষ্ট্ৰিক্টতে আপোনালোকে পাব এইটো অফাৰ। আৰু যোনটো অফাৰত মই আজি আপোনালোকক কৈ আছোঁ, এইটো অফাৰ আপোনালোকে যিকোনো শ্ব'ৰুমত যাওক আমাৰ গোৱালপাৰা ডিষ্ট্ৰিক্টৰ, এটা শ্ব'ৰুমতো নাপায়, যিহেতু মেইন ডিলাৰ হয় এইটো আমাৰ গোৱালপাৰা ডিষ্ট্ৰিক্টৰ। আপোনালোকে গমেই পায় যিকোনো গাড়ী ল'লে মেইন ডিলাৰৰ পৰা ল'ব লাগে। এতিয়া বৰ্তমান শ্ব'ৰুমটো আপোনাৰ অপেনিং হ'ব, মানে গোৱালপাৰা ডিষ্ট্ৰিক্টৰ মানে ভালুকডুবিত মেইন ডিলাৰ হয় এইটো। আৰু ইয়াৰ আগতে কিচনেট আছিল, এতিয়া বৰ্তমান গোৱালপাৰাত অপেনিং হ'ব। আৰু ইয়াত মহিন্দ্ৰা কোম্পানীৰ ডাঙৰ ডাঙৰ ছাৰ আহিছে, আৰু ছাৰে বৰ্তমান অফাৰ দি আছে। বৰ্তমান ৰেফাৰ বনাছ আছে, আৰু ৰেফাৰ বনাছত কিমান টকা দিয়ে, আৰু যোনে গাড়ী ল'ব কিমান টকা অফাৰ, আৰু যোনে গাড়ী কিনিছে ই কেনেকৈ ইনকাম কৰিব, এইটো ইয়াত মানে ছাৰে বুজাই দিব। তাৰপিছত মই আপোনালোকক অন ৰোড প্ৰাইচ, ডাউন পে'মেণ্ট কিমান দিব লাগিব, মই আপোনালোকক কমপ্লিট বুজাই দি আছোঁ। ছাৰে কি কয় আপোনালোকে অকণমান ভালকৈ শুনিব। আৰু এটা বস্তু, এই যোনটো ট্ৰিঅ 1 লাখ গাড়ী যে বিক্ৰী হৈছে, এইটোৰ কাৰণে কোম্পানীৰ ফালৰ পৰা এটা ৰেফাৰেঞ্চ স্কিম আমি লঞ্চ কৰিছোঁ। যিহত যোন কাষ্টমাৰ যাৰ ট্ৰিঅ গাড়ী আছে, আপোনালোকে যদি বেলেগ এটা কাষ্টমাৰক যদি ৰিফাৰ কৰে, আপোনালোকে 4,000 টকাৰ এমেজন ভাউচাৰ পাব। আৰু যোনজন নতুন কাষ্টমাৰে গাড়ী কিনিব তেখেতে 2,000 টকা কেছ ডিছকাউণ্ট পাব। আপোনালোকে এই সুবিধাটো উপলব্ধ কৰিব পাৰিব। এই অফাৰটো অহা 31 মাৰ্চলৈ ভেলিড আছে। তো যাৰ ট্ৰিঅ কাষ্টমাৰ আছে, আপোনালোকে নিজৰ বন্ধু লগৰ যাক ক'ব পাৰে, কওক যে ট্ৰিঅ গাড়ীখন আপোনালোকে কিনক। ঠিক আছে, ছাৰজনে আপোনালোকক ভালকৈ বুজাই দিয়ে ৰেফাৰ বনাছ কিমান টকা বৰ্তমান আমাৰ গোৱালপাৰা ডিষ্ট্ৰিক্টত চলি আছে। মানে যদি আপুনি মানে ই ৰিক্সা চলায় বা আপোনাৰ লগত ট্ৰিঅ প্লাছ আছে, কোনোবা যদি আপোনাৰ লগৰ মানে ল'ম বুলি ভাবি আছে, তেতিয়াহ'লে আপুনি দাদাজনক লৈ আহিব আমাৰ শ্ব'ৰুমত লৈ আহিলে আপোনালোকে 4,000 টকা পাব। আৰু লগতে যোনে গাড়ীখন ল'ব ই 2,000 টকা পাব। মানে এইটো কোম্পানীৰ পৰা দি আছে, এইটো কোম্পানীৰ পৰা আপোনাক 4,000 দি আছে, আৰু লগতে যোনে ল'ব ইয়াক 2,000 টকা দি আছে। আৰু এইটো অফাৰ বৰ্তমান এইটো মাহ থাকিব, মানে মাৰ্চৰ লাষ্ট 31 তাৰিখলৈকে থাকিব। আৰু এতিয়া বৰ্তমান আমাৰ গোৱালপাৰাত বৰ্তমান গাড়ীখনৰ নেট প্ৰাইচ হ'ব লাগিছে 3,68,000 টকা। আৰু যদি আপোনালোকে মানে এতিয়া ল'ম বুলি ভাবি আছে, মানে ডাউন পে'মেণ্ট যদি আপোনাক কম লাগে তেতিয়া ল'ব পাৰিব। মানে আপোনালোকক 60-70,000 টকা ডাউন পে'মেণ্ট দিলে বৰ্তমান ওলায়। বৰ্তমান ট্ৰিঅ প্লাছ টপ মডেলটো কৈ আছোঁ আপোনালোকক, ট্ৰিঅ প্লাছ টপ মডেলটো আপোনালোকে 70,000 টকা ডাউন পে'মেণ্ট দিলে ল'ব পাৰিব। অসমত কোনো জেগাত নাপায়, আপোনালোকে 60-70,000 টকাত আপোনালোকক ট্ৰিঅ প্লাছ ওলাই দিব। মই ট্ৰিঅ প্লাছ SM মডেলটো আপোনালোকক ওলাই দিম। আৰু যদি আপোনালোকে বৰ্তমান আমাৰ গোৱালপাৰা ডিষ্ট্ৰিক্টৰ পৰা আপোনালোকে মাছুম অটোমোবাইলৰ পৰা লয়, মানে মেইন শ্ব'ৰুমটো আমাৰ ভালুকডুবি যোনটো গোৱালপাৰাত মানে শ্ব'ৰুমটো আছে, তাতে পৰা যদি লয় আপোনালোকে বহুতবিলাক ডিছকাউণ্ট পাব। মানে আপোনাৰ গভৰ্ণমেণ্ট ছাবচিডি পাব, আৰু লগতে বহুতবিলাক ডিছকাউণ্ট কোম্পানীৰ পৰা মানে দি আছে বৰ্তমান। আৰু যদি আপোনালোকে কোনোবা ল'ম বুলি ভাবি আছে, আপোনাৰ লগৰ বা আপুনি নিজে ল'ম বুলি ভাবি আছে, তেতিয়াহ'লে আহক মহিন্দ্ৰ মাছুম অটোমোবাইলছত, মানে গোৱালপাৰা যোনটো আপোনাৰ মেইন শ্ব'ৰুম ডিলাৰ আছে, তাতে আহক। বৰ্তমান ধামাকা অফাৰ চলি আছে। আৰু লগতে কৃষ্ণাইটো আছে বৰ্তমান শ্ব'ৰুমটো, তাতে আহিলেও হ'ব। দুটাতে আহিলে বৰ্তমান ধামাকা অফাৰ চলি আছে। ডেমৰ পৰা ল'লে বহুতবিলাক মানে আপোনাৰ মিউজিক ছিষ্টেম, লগতে পানীৰ বটল, আৰু বহুতবিলাক মানে এক্টিভিটিৰ পৰা মানে বহুতবিলাক অফাৰ আহে, টি চাৰ্ট আহে, আৰু লগতে কেতিয়াবা হেডফোন আহে। এইবিলাক কমপ্লিট মানে আপোনালোকে ডেমৰ পৰা ল'লে লাইভ পাব আপোনালোকে।
আৰু যদি আপোনালোকে শ্ব'ৰুমৰ পৰা লয় শ্ব'ৰুমৰ পৰা বহুতবিলাক ডিছকাউণ্ট চলি আছে বৰ্তমান কমপ্লিট 10-15,000 টকা ডিছকাউণ্ট চলি আছে যদি আপোনালোকে ট্ৰিঅ' প্লাছ ল'ম বুলি ভাবি আছে তেতিয়াহ'লে আপুনি গোৱালপাৰাত আহক আপোনালোকে আৰু চাই যাওক গাড়ীখন মানে বৰ্তমান ট্ৰিঅ' প্লাছ যোনখন SM মডেল আছে বহুতে বৰ্তমান ডেভেলপ কৰি দিছে গাড়ীখন মানে চলাটো ধুনীয়া লাগে আৰু লগতে চাৰ্জটোও মানে বৰ্তমান আগতকৈ বৰ্তমান বেছি থাকে মানে আগত যেনেকৈ 150 কিলোমিটাৰ দিছিল 150 কিলোমিটাৰ যোৱা নাছিল মানে আগত 150 কিলোমিটাৰ দিছিল কিন্তু 140 মান 130 140 এনেকৈ যায় এতিয়া বৰ্তমান যোনখন 150 কিলোমিটাৰ দিছে এইখন ক'ব লাগিলে 145 মানে যায় বৰ্তমান 145-50 যায় মানে যদি ইকো মটৰ চলায় আৰু যদি স্পীডত চলায় আপোনাৰ 140-145 আৰামত যায় দেখা কৰিছোঁ আপোনালোকৰ ভিডিঅ'টো ভাল লাগিছে যদি কিবা বুজি পোৱা নাই তেতিয়াহ'লে মই মেইন মালিকৰ নম্বৰটো দিছোঁ মানে মেইন মালিকৰ নম্বৰ দিছোঁ আৰু লগতে মেনেজাৰৰ নম্বৰটো দিছোঁ কিবা যদি আপোনাক সুধিব লাগে তেতিয়া আপুনি ডাইৰেক্ট কণ্টেক্ট কৰি মানে সুধিব পাৰে দাদা এইখন দাদা কিমান টকা দাম চলি আছে অন ৰোড প্ৰাইচ কিমান টকা মান্থলি EMI কিমান আহিব কমপ্লিট আপোনালোকক বুজাই দিব আশা কৰিছোঁ আপোনালোকৰ ভিডিঅ'টো ভাল লাগিছে যদি ভাল লাগিছে লাইক কৰিব ছাবস্ক্ৰাইব কৰিব লগতে বেল আইকনটো ক্লিক কৰিব আজিৰ কাৰণে মানে জয় অসম।